নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱীয়ে আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছো আৰু যিসকলে ফেচবুক পেজত চাই আছে ভিডিঅ'টি তেওঁলোকক পেজটিলৈ স্বাগতম জনাইছো প্ৰতিদিনৰ দৰে মই আজিও আপোনালোকৰ বাবে লৈ আহিছো দৈনিক ৰাশিফল হিতান আৰম্ভ কৰাৰ আগত জানি লওঁ আহক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কথাসমূহ আজি হৈছে 1431 ভাস্কৰাব্দ অসমীয়া ফাগুন মাহৰ 18 তাৰিখ ইংৰাজী 2025 চনৰ মাৰ্চ মাহৰ 3 তাৰিখ সোমবাৰ আজি সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:53 আৰু সূৰ্য অস্ত যাব আবেলি 5:24 আজি হৈছে শুক্লপক্ষ চতুৰ্থী তিথি ৰেৱতী নক্ষত্ৰ শুক্ৰযোগ বনিষ্কৰণ আজি জন্ম হোৱা জাতক জাতিকাসকলৰ দিনৰ 10:26 যোৱাৰ পিছত মেঘ ৰাশি হ'ব আৰু দিনৰ 10:26 আগত মীন ৰাশি হ'ব মীন ৰাশি হ'লে ড আৰু প্ৰথম ছ এই দুটা বৰ্ণৰে নাম ৰাখিব পাৰিব আৰু মেঘ ৰাশি হ'লে অ আ ল এই তিনিটা বৰ্ণৰে নাম ৰাখিব পাৰিব আজি ছোৱালীসকলৰ আদ্য ঋতু অৰ্থাৎ পুষ্পিতা হ'লে দুখিলা যোগ পাব 45 দিন ব্ৰত পালন কৰিব লাগিব মৰণত আজি দিনটোত কোনো ধৰণৰ দোষ নাই এতিয়া আহিছো আজি দিনটোৰ দৈনিক ৰাশিফল হিতানৰ মাজলৈ দৈনিক ৰাশিফল হিতানৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো বিশেষ ভাল নহয় আজি আপোনালোকৰ দিনটো এক প্ৰকাৰ গতানুগতিকভাৱে চলিব আজি দিনটোত ঘৰুৱা সম্পদ বৃদ্ধি পাব কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব বিনা দোষত আজিৰ দিনটোত শাস্তি ভোগ কৰিবলগীয়া হ'ব সেয়ে বিবাদৰ পৰা আঁতৰি চলিব পানী অগ্নিৰ পৰা সাৱধান হ'ব বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে হালধীয়া বৃষ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব মানসিকভাৱে আপোনালোক আজিৰ দিনটোত অস্থিৰ হ'ব পৰিশ্ৰম বৃদ্ধি পাব পাৰিবাৰিক ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ৰঙা মিথুন ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব দিনটো আনন্দৰ মাজেৰে পাৰ হ'ব বিলাসিতা বৃদ্ধি পাব সন্তানৰ পৰা সুখ অনুভৱ কৰিব সন্তানক লৈ গৌৰৱান্বিত হ'ব কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব বিদ্যাৰ্থীসকলে আজিৰ দিনটোত মনে বিচৰা ধৰণৰ ফলাফল লাভ কৰিব বন্ধু বান্ধৱীসকল মোৰ এই দৈনিক ৰাশিফল হিতানৰ ভিডিঅ'সমূহ লগতে এষ্ট্ৰ ৰিলেটেড ভিডিঅ' আগবঢ়াও আপোনালোকক এই ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আপোনালোকৰ প্ৰতিটো লাইক কমেণ্টে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগায় আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে ফেচবুক পেজত চাই আছে ভিডিঅ'টি তেওঁলোকে পেজটি ফ'ল' কৰিব এতিয়া আজিৰ দিনটোৰ পুনৰ দৈনিক ৰাশিফল হিতানৰ মাজলৈ আহিছোঁ কৰ্কট ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব আজি এলাহ বৃদ্ধি পাব কৰ্মক্ষেত্ৰত কষ্টৰ মাজেৰে আগবাঢ়িব লাগিব ঘৰুৱা সম্পদ বৃদ্ধি পাব প্ৰেমত সঁহাৰি লাভ কৰিব বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে হালধীয়া সিংহ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব শাৰীৰিকভাৱে আপোনালোক আজিৰ দিনটো দুৰ্বল অনুভৱ কৰিব স্থানৰ পৰিৱৰ্তন হ'ব আকস্মিকভাৱে আঘাতপ্ৰাপ্ত হ'ব গতিকে সাৱধান হ'ব বিশেষকৈ যান বাহনৰ পৰা দাম্পত্য জীৱন মধ্যমীয়া হোৱা দেখা যাব বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে নীলা কন্যা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো বহুত বেছি ভাল নহয় কৰ্মক্ষেত্ৰত নতুনত্বই দেখা দিব নতুন প্ৰচেষ্টা হাতত ল'ব পাৰিব শত্ৰুৰ পৰা ক্ষতিৰ ভয় আছে বিনা দোষত আজিৰ দিনটোত শাস্তি ভোগ কৰিবলগীয়া হ'ব গতিকে সাৱধান হ'ব দাম্পত্য জীৱনত অভিমান বৃদ্ধি পাব বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ৰঙা বন্ধু বান্ধৱীসকল মোৰ এই দৈনিক ৰাশিফল হিতানৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে
তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাব আপোনালোকৰ প্ৰতিটো লাইক কমেণ্টে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগায় আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় সাবস্ক্ৰাইব কৰিব আৰু যিসকলে ফেচবুক পেজত চাই আছে ভিডিঅ'টি তেওঁলোকে পেজটি ফলো কৰিব এতিয়া আজি দিনটো দৈনিক ৰাশিফল শিতানৰ মাজলৈ আহিছো বাকি থকা শেষৰ 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনাও তুলা ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব কৰ্মক্ষেত্ৰত উন্নতি হ'ব সন্তানক লৈ সুখ অনুভৱ কৰিব বন্ধু বান্ধৱীৰ পৰা সহায় লাভ কৰিব বিদ্যাৰ্থী সকলৰ বাবে দিনটো শুভ হ'ব বিদ্যাত উন্নতি হ'ব শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে বগা বৃশ্চিক ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব আজি আপোনালোকে উত্তম ভোজন গ্ৰহণ কৰাৰ সুযোগ পাব পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব সকলোৰে প্ৰিয় হ'ব বিদ্যাৰ্থী সকলৰ বাবে দিনটো শুভ শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে হালধীয়া ধনু ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো শুভ পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ হৈতে আজি দিনটো আনন্দৰ মাজেৰে পাৰ কৰিব পাৰিব বিবাহযোগ্য সকলে বিবাহৰ প্ৰস্তাৱ পাব বিদ্যাৰ্থী সকলে মনে বিচৰা ফলাফল লাভ কৰিব আৰ্থিক উন্নতি হ'ব হাতলৈ অৰ্থৰ আগমন হ'ব আজি দিনটোত শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে হালধীয়া বন্ধু বান্ধৱীসকল মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ লগতে মই আপোনালোকক এষ্ট্ৰ ৰিলেটেড ভিডিঅ' আগবঢ়াও এই ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে ভিডিঅ'সমূহ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাব আপোনালোকৰ প্ৰতিটো লাইক কমেণ্টে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগায় আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় সাবস্ক্ৰাইব কৰিব আৰু যিসকলে ফেচবুক পেজত চাই আছে ভিডিঅ'টি তেওঁলোকে পেজটি ফলো কৰিব মকৰ ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব হাঁহিৰ হেমালিৰ মাজেৰে দিনটো পাৰ হ'ব পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব আজি আপোনালোক বিবাদৰ পৰা মুক্ত হ'ব যিসকলে বিবাদৰ লগত জড়িত আছিল তেওঁলোকে বিবাদৰ পৰা মুক্ত হ'ব মানসিক চিন্তাৰ অৱসাদ হ'ব মানসিক চিন্তাৰ পৰা পৰিত্ৰাণ পাব বিদ্যাৰ্থী সকলৰ বাবে দিনটো শুভ সৈনিক সকলৰ বাবে দিনটো শুভ শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ৰঙা কুম্ভ ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটোত শুভ হ'ব আৰ্থিকভাৱে আপোনালোক শক্তিশালী হ'ব অৰ্থৰ অভাৱ কিছু পৰিমাণে হ'লেও দূৰ হ'ব কৰ্মক্ষেত্ৰত সুনাম আৰ্জিবলৈ সক্ষম হ'ব সন্মান বৃদ্ধি পাব সামাজিক কাৰ্যৰ লগত জড়িত ব্যক্তিসকলৰ বাবে শুভ ৰাজনীতিবিদসকলৰ বাবে শুভ খৰচ বৃদ্ধি পাব বিদ্যাৰ্থীসকলৰ বাবে দিনটো পূৰ্বতকৈ উন্নতি হোৱা দেখা যাব শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ৰঙা মীন ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব আজি সম্পদ বৃদ্ধি পাব কৰ্মক্ষেত্ৰত উন্নতি হোৱা দেখা যাব পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে পাৰ হ'ব প্ৰেমৰ সঁহাৰি লাভ কৰিব বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে হালধীয়া বন্ধু বান্ধৱীসকল মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় সাবস্ক্ৰাইব কৰিব আৰু যিসকলে ফেচবুক পেজত চাই আছে ভিডিঅ'টি তেওঁলোকে পেজটি ফলো কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব আৰু মোৰ দ্বাৰা যদি আপোনালোকে আপোনালোকৰ জীৱনৰ গ্ৰহগতিৰ বিষয়ে জানিব বিচাৰে গ্ৰহৰ প্ৰতিকাৰ ল'ব বিচাৰে কুষ্টি চাব বিচাৰে কুষ্টি বনাব বিচাৰে তেতিয়াহ'লে কাষত দিয়া ফোন নম্বৰত যোগাযোগ কৰিব ধন্যবাদ